Good evening students. So আজি তোমালোকক নতুন চেপ্টাৰ নম্বৰ 11 ট্ৰান্সপৰ্টেশন ইন এনিমেলছ এণ্ড প্লান্টছ চেপ্টাৰটো পঢ়াব লৈছো ঠিক আছে আমি আগৰ চেপ্টাৰটোত পঢ়িছিলো যে তোমালোকৰ বহুত লিভিং বিং এটা সাৰ্ভাইভ কৰিবৰ কাৰণে হয় সাৰ্ভাইভেলৰ কাৰণে বহুতখিনি লাইফ প্ৰসেস কিছুমান তোমাৰ কেৰি আউট কৰিব লগা হয় ঠিক আছে All living organisms also produce some waste materials like carbon dioxide and urea হয় বহুতখিনি কিবাকিবি আমাৰ সাৰ্ভাইভেল হ'বলৈ লাইফ প্ৰসেস কৰোঁতে বহুতখিনি ওয়েস্ট মেটেৰিয়েলছো আমি প্ৰডিউস কৰা হয় ফৰ এক্সাম্পল তোমালোকৰ কাৰ্বন ডাইঅক্সাইড ইউৰিয়া হয় These waste materials are harmful and have to remove from the body হয় সো এইবিলাক আমি কি ৰিমুভ কৰিব লাগিব হয় আমি আমাৰ লাইফ সাৰ্ভাইভ কৰিবৰ কাৰণে এই ওয়েস্ট বিলাক আমি ৰিমুভ কৰিব লগা হয় ঠিক আছে নেক্সট ট্ৰান্সপৰ্টেশন ইন হিউম্যানস সার্কুলেশন সিস্টেম হয় ইন হিউম্যান বিংস digested food waters oxygen and waste materials are carried out around the body by the blood হয় blood de কি কৰে আমাৰ digested যোনবিলাক food water oxygen waste materials এইবিলাক কি হয় carry কৰে blood এ আমাৰ বডিৰ ভিতৰত এইবোৰ মেটেৰিয়েলছ বোৰ কেৰি কৰে ঠিক আছে blood flows through a network of tubes which are called blood vessels হয় blood vessels বিলাক কি হয় তোমালোকৰ networks of তোমালোকৰ tubes হয় ঠিক আছে blood vessels বিলাক কি হয় networks of tubes হয় তোমালোকৰ ঠিক আছে next blood is pumped to every part of the body by the heart হয় আমাৰ ব্লাড টু কোনে সার্কুলেট কৰে হাৰ্টৰ থ্ৰু দি হাৰ্টে কি কৰে পাম্প কৰি দিয়ে আৰু ব্লাডবোৰ তোমালোকৰ প্ৰত্যেকটো অৰ্গানছলৈ ব্লাড ভেসেলেদি ট্ৰান্সপোৰ্ট কৰা হয় ঠিক আছে সো হাৰ্ট an extensive network of blood vessels and the blood from the circulatory system হয় from the circulatory system কি হয় তোমাৰ blood vessels আৰু heart মিলি পিনি তোমালোকৰ circulatory system টো প্ৰডিউস কৰে ঠিক আছে সো circulatory systems ৰ আমি প্ৰথম blood পঢ়িম হয় blood বোৰ কেনেকৈ ট্ৰান্সপোৰ্ট কৰা হয় এইবিলাকৰ বিষয়ে পঢ়িম ঠিক আছে next blood what is a blood is a red colored fluid which flow in the blood vessel to every parts of the body an average adult person has 4.5 to 5.5 liters of blood হয় আমাৰ এভাৰেজ যোনবিলাক তোমালোকৰ এডাল্ট পাৰসন এজনৰ কিমান থাকে আমাৰ 4.5 নহলে বা 4.5 ৰ পৰা 5.5 লিটাৰছ লকে আমাৰ ব্লাড থাকে ঠিক আছে ব্লাডছ বিলাক কি তোমালোকৰ ৰেড কালাৰ্ড ফ্লুইড হয় ঠিক আছে ফ্লুইড মানে তোমালোকে জানা সলিডো নহয় আৰু লিকুইডো ডাইৰেক্টলি নহয় হয় এইবিলাকক আমি কি বুলি কোৱা হয় ফ্লুইড ফৰ এক্সাম্পল তোমালোকৰ ফ্লুইড হলে তোমালোকৰ কি হ'ব আমি এক্সাম্পল কি ল'ব পাৰিম তোমাৰ এইটো বালিয়া যোনটো মাটি হয় মাদত আমি যোনটো বালিয়া যোনটো বুকা পানী বুলি যোনটো কম হয় হেতু আমি ফ্লুইড বুলি ক'ব পাৰো ঠিক আছে নেক্সট ব্লাড ট্ৰান্সপোৰ্ট ব্লাড বোৰ কেনেকৈ ট্ৰান্সপোৰ্ট কৰা হয় ব্লাড ট্ৰান্সপোৰ্ট substance like digested food from the small intestine to all the cells of the body হয় ব্লাডে কি ট্ৰান্সপোৰ্ট কৰে তোমালোকৰ digested food হয় যোনবিলাক ফুড তোমালোকৰ স্মল ইন্টেষ্টাইনে হয় স্মল ইন্টেষ্টাইনে ডাইজেষ্ট কৰা ফুডবোৰ ব্লাডে ট্ৰান্সপোৰ্ট কৰে অক্সিজেন ট্ৰান্সপোৰ্ট কৰে লাংছৰ পৰা হয় অক্সিজেন ফ্ৰম দ্য লাংছ টু দ্য বডি সেল এণ্ড কাৰ্বন ডাইঅক্সাইড ফ্ৰম দ্য সেল টু দ্য লাংছ হয় অক্সিজেনটো কি হয় আমি ইনহেল কৰো অক্সিজেন হয় সো অক্সিজেনটো আমাৰ বাহিৰৰ পৰা এটমস্ফিয়াৰৰ পৰা যোনটো আমি ইনহেল কৰো সেই অক্সিজেনটো লৈ যায় আমাৰ লাংছলৈ আৰু লাংছত যোনটো কাৰ্বন ডাইঅক্সাইড থাকে সেই কাৰ্বন ডাইঅক্সাইড খিনি আমি এক্সহেল কৰি দিও হয় ওয়েস্ট প্ৰডাক্টস ফ্ৰম দ্য বডি সেল ফৰ ৰিমুভেল ফ্ৰম দ্য বডি হয় আমি ওয়েস্ট প্ৰডাক্ট যোনবিলাক বডিৰ পৰা আমাৰ যোনবিলাক ওয়েস্ট প্ৰডাক্ট হয় ডাইজেষ্টেড ফুড এইবিলাক ওয়েস্ট প্ৰডাক্ট যোনবিলাক আমাৰ ওয়েস্ট হৈ যায় যোনবিলাক অলাগতিয়াল হয় আনৱান্টেড যোনবিলাক মেটেৰিয়েলছ আমাৰ বডিৰ ভিতৰত থকা সেইবিলাক ব্লাডে কি হয় কেৰি কৰে ঠিক আছে the blood consists of two components blood বিলাক কি হয় তোমালোকৰ blood দুটা টাইপছৰ থাকে এটা হল fluid components যোনটো আমি কওঁ blood plasma আৰু এটা থাকে solid components যোনটো আমি কওঁ blood cell which include red blood cell RBCs
or erythrocytes, white blood cell or leukocytes are N or thrombocytes হয় solid components বিলাক এইবিলাক RBC WBC হয় আৰু কি বুলি কয় তোমালোকৰ solid component হয় bloodৰ solid component তোমালোকে ইয়াত ডায়াগ্ৰামটো দেখিছে components of blood হয় blood vessels হয় এটো তোমালোকৰ white blood cell white color হয় red blood cell বিলাক তোমালোকৰ কি হয় red colors হয় platelets or thrombocytes হয় এইবিলাকক আমি কি বুলি কম solid components red blood cell white blood cell or platelets হয় thrombocytes ঠিক আছে next plasma এই fluid types বিলাক হয় এইবিলাক plasma হয় ঠিক আছে সো আমি এতিয়া components বোৰ এটা এটাকে পঢ়িম first plasma is the fluid part of the body হয় plasma is the fluid part of blood হয় যোনটো fluid blood হয় আমি দেখিছো ইয়াত হয় যোনটো fluid part হয় হেটো তোমালকৰ plasma হয় ঠিক আছে it is yellowish in color and contains 90% water হয় yellowish color হয় আৰু 90% water এ থাকে গম পাইছা 90% water এ থাকে ঠিক আছে next plasma carry waters and various materials like digested food waste materials and hormones from one part of the body to the another হয় plasma বিলাকে কি কৰে তোমালোকৰ digested food বিলাক waste materials বিলাক আৰু hormones হয় from one part of the body to the another part of the body transport কৰে হয় বুজি পাইছা transport কৰে Plasma also contain electrolytes, proteins and carbohydrates. So protein থাকে, electrolytes থাকে আৰু carbohydrates থাকে plasma. ঠিক আছে? Red blood cell, RBC বা erythrocyte হয় red blood cell are red in color due to the presence of a red pigment called hemoglobin হয় এই hemoglobin থকাৰ কাৰণে কি হয় আমি red blood cell to আমি red color হিচাপে দেখাব hemoglobin থকাৰ কাৰণে ঠিক আছে মনত ৰাখিবা hemoglobin কাৰণ the hemoglobin of RBC transport oxygen from the lungs to the cell of the bodies হয় আমি কি হয় hemoglobin এ oxygen to তোমাৰ ব্লাডৰ যোনটো RBC থাকে RBC থকা hemoglobin এ কি কৰে oxygen to lungs লকে transport কৰে হয় it also carries carbon dioxide produced by the cell during the breakdown of digested food to the lungs হয় যোনবিলাক তোমাৰ কাৰ্বন ডাই অক্সাইড প্ৰডিউস হয় আমাৰ সেলৰ পৰা সেলত কি হয় যেতিয়া আমি ফুড বিলাক যেতিয়া তোমালোকৰ সিনথেটিক যেতিয়া তোমালোকৰ ফুডটো ডাইজেষ্ট কৰা হয় তেতিয়া কি হয় কাৰ্বন ডাই অক্সাইড ফৰ্ম কৰে ঠিক আছে কাৰ্বন ডাই অক্সাইড হে কাৰ্বন ডাই অক্সাইড বিলাক কি কৰে তোমালোকৰ লাংছলকে হেমোগ্লোবিনে লৈ যায় বা আৰবিসি লৈ যায় ঠিক আছে RBCs are produced in the red bone marrow. Bone marrow, jana bone marrow pra ki hoy tumalokor RBC bilak produce that bone marrow. ঠিক আছে red bone marrow. ঠিক আছে The average lifespan of RBCs is about 120 days. ঠিক আছে আমাৰ কি হয় RBC bilakor tumalokor lifespan আছে lifespan মানে কিমান দিন মানে destroy নোহাকে থাকে হয় হে RBC কিমান দিন থাকে 120 days থাকে ঠিক আছে they are disc shaped and small in size হয় disc shape মানে তোমালোকৰ disc হয় disc দেখিছা circle disc থাকে এই discৰ নিচিনা দেখা আৰু small in size বহুত small size হয় ঠিক আছে difference between red blood cell and white blood cell তোমালোকৰ দিয়া আছে হয় white blood cell মানে কি তোমালোকৰ WBC বা leukocyte বুলি কোৱা হয় ঠিক আছে white blood cells are colorless irregular shaped cell they are very few in number but bigger in size হয় then RBC কে তোমালোকৰ কি হয় WBC to RBC কে তোমালোকৰ ডাঙৰ হয় ঠিক আছে RBC কে তোমালোকৰ WBC size to ডাঙৰ হয় আৰু the main function of WBC is to fight against the germs that enter our body and protect us from disease হয় WBC কি কৰে আমাৰ যোনবিলাক আমাৰ হিউম্যান বডি যোনবিলাক
জাৰ্মছ এন্ট্ৰি কৰে সেই এন্ট্ৰিবিলাকৰ পৰা এই জাৰ্মছৰ পৰা আমাৰ প্ৰটেক্ট কৰে হয় যাতে যেন আমাৰ ডিজিজ নহয় ঠিক আছে so next তোমালোকৰ platelets are colorless round tiny cells formed in the bone marrow হয় platelets বিলাক কি হয় তোমালোকৰ colorless হয় round হয় tiny হয় আৰু কৰ পৰা প্ৰডিউস হয় formed হয় bone marrow বা হয় ঠিক আছে if a person get injured then blood start flowing from the cut or wound at the site of the injury হয় if a person get injured তাৰ মানে কোনবা মানুহ এজনে যদি injured হয় বা কাটা সিঙা হয় তেতিয়া কি হয় then the blood start flowing from the cut or wound of the site of the injury হয় আমাৰ যত কাটে বা যত দুখ পায় তাৰ পৰা তেজ ওলাই ৰাইট so hey তেজ যে ওলাই the body cannot afford to let blood flow out of the body হয় আমাৰ বডিয়ে কি হয় blood আমাৰ গাৰ পৰা ওলাই যোৱাটো এফৰ্ড কৰিব নোৱাৰে হয় so আমাৰ কাৰণে হাৰ্মফুল হয় হেতু কাৰণে কি হয় dark red coat হৈ যায় হয় so after some time a dark red clot is formed when plugged the cut and bleeding stops হয় কি হয় তোমালোকৰ আমাৰ যদি কাটা সিঙা হয় জোৰ পৰা তেজ ওলাই থাকে হেতু জায়গাত অলপ সময় পাছত অলপ টাইম পাৰ হোৱাৰ পাছত কি হয় তোমালোকৰ ৰঙা কালাৰ ডাৰ্ক ৰঙা কালাৰৰ এটা কোট বনি যায় ক্লট বনি যায় মানে তোমালোকৰ এনেকে গুটা বনি যায় বুলি যে কয় হয় সো গুটা বান্ধি যায় তাত কি হয় ব্লাডটো আমাৰ তেতিয়া তোমালোকৰ ব্লিডিং হ'বলৈ ষ্টপ হৈ যায় হয় ব্লিডিংটো ষ্টপ হৈ যায় হে ব্লাড কোট যে হয় হেতু তোমালোকৰ কোনে কৰে সাইডছে তোমালোকৰ কি হয় এইটো তোমালোকৰ যোনটো তোমালোকৰ এইটো ব্লিডিং হয় হে ব্লিডিংটো প্লেটলেটছে ক্লট কৰিবলৈ সহায় কৰে ঠিক আছে নেক্সট আমি পঢ়িম ব্লাড ভেসেল ঠিক আছে blood vessels are kinds of tubes or pipes through which blood flows হয় তোমালোকৰ blood vessel বিলাক কি হয় টিউবৰ নিচিনা হয় যত যোনটো থ্ৰু দি ব্লাড বিলাক ফ্লো কৰে ঠিক আছে blood vessels তোমালোকৰ তিনটা আছে three types of blood vessels arteries veins and capillaries হয় artery বুলি আছে arteries veins আৰু capillaries আছে arteries are the blood vessels that carry blood from the heart to the various part of the body ঠিক আছে আমাৰ আৰ্টাৰিছত কি হয় হাৰ্টৰ পৰা যোনবিলাক তেজ আহে হয় হাৰ্টৰ পৰা যোনবিলাক তেজ ওলাই হে তেজবোৰ আৰ্টাৰি থ্ৰু দি যায় ঠিক আছে all the arteries carry oxygen rich blood হয় আমাৰ হাৰ্টৰ পৰা যোনবিলাক ব্লাড পিউৰিফাই হৈ ওলাই হেবিলাকত কি হয় তোমালোকৰ অক্সিজেন থাকে হয় হে অক্সিজেন থকা ব্লাডবোৰ কোনে কেৰি কৰে আৰ্টাৰিছে কেৰি কৰে ঠিক আছে arteries have thick and elastic muscular walls because the blood flow is rapid at the high pressure হয় কি হয় arteries বিলাকৰ তোমালোকৰ ওয়ালটো বহুত ঠিক হয় বহুত শকত হয় কিয় কাৰণে কাৰণ আৰু ইলাস্টিক হয় ঠিক এন্ড ইলাস্টিক মাস্কুলাৰ ওয়ালছ হয় কাৰণ বহুত স্পিডত তোমালোকৰ ব্লাড খিনি ফ্লো কৰে আৰু বহুত হাই প্ৰেছাৰত কৰে হয় ৰেপিড এন্ড এট হাই প্ৰেছাৰ হয় হেতু কাৰণে কি হয় ওয়ালটো তোমালোকৰ বহুত ঠিক হ'ব লগা হয় আৰু ইলাস্টিক হ'ব লগা হয় ঠিক আছে the arteries lie quite deep under our skin and hence they are not easily seen হয় আমি arteries বিলাক body arteries আমি দেখা নাপাওঁ আমাৰ যে বডিত যে হিৰ ওলাই হে হিৰ বিলাক কি একচুয়ালি vein ঠিক আছে arteries আমি পটকে দেখা নাপাওঁ ঠিক আছে next veins are the blood vessels that carry blood from all parts of the body back to the heart হয় veins বিলাকে কি হয় তোমালোকৰ vein আমাৰ হাৰ্টলৈ ব্লাডবোৰ কেৰি কৰে ঠিক আছে veins are the blood vessels that carry blood from all parts of the body back to the heart হয় আমাৰ সব বডি পাৰ্টছৰ পৰা হাৰ্টলৈকে veins blood কেৰি কৰে হয় all veins carry carbon dioxide rich blood হয় veins বিলাকে কি কৰে আমাৰ বডিত সেলত যোনবিলাক কাৰ্বন ডাই অক্সাইড প্ৰডিউস হয় হে কাৰ্বন ডাই অক্সাইড থকা ব্লাড খিনি হাৰ্টলৈকে লৈ যায় vein ঠিক আছে the vein have thin and less elastic muscular walls because the blood flow is not rapid and at low pressure হয় আমাৰ যোনটো vein-ৰ যোনবিলাক ব্লাড হয় যোনবোৰ ব্লাড ফ্লো হয় হে ব্লাডবোৰ কি হয় তোমালোকৰ স্লো বহুত মানে তোমালোকৰ ফ্লোটো বেছি ৰেপিড নহয় আৰু এট লো প্ৰেছাৰত হে ফ্লো হয় হেতু কাৰণে কি হয়
ভেইনছ বিলাক বেছি ঠিক নহয় ঠিক আছে ঠিক মানে হকত নহয় The veins are less deeply situated than arteries হয় arteries বিলাক আমাৰ বডিত যিমান মানে ডিপ মানে স্কিনত কে যিমান দূৰত সোমাই থাকে veins বিলাক ওপৰতে থাকে ওচৰতে থাকে স্কিনছৰ ওচৰতে থাকে হয় greenish blue lines which we see just below the skin of our hands and legs are the veins হয় যোনবিলাক আমি হাতত বা ভৰিত যোনবিলাক হিৰ লোৱা দেখো এইবিলাক কি হয় arteries নহয় vein হয় ঠিক আছে they have valves which allow the blood to flow in one direction only হতি অকল এটা ডাইৰেকচনলৈহে ব্লাড ব্লু ফ্লো কৰিবলৈ দিয়ে ঠিক আছে only towards the heart অকল ভেইনত কি হয় আমাৰ বডি পাৰ্টছৰ পৰা হাৰ্টলৈ যায় হাৰ্টৰ পৰা বডি পাৰ্টছলৈ নাহে ঠিক আছে capillaries are extremely thin blood vessel which connect arteries to veins হয় vein আৰু artery মাজৰ কানেকশনটো কোনে কৰে capillaries এ কৰে ঠিক আছে through the thin walls of capillaries exchange of material takes place our capillary through the pure আৰু impure blood বোৰ exchange কৰা হয় কাৰ্বন ডাই অক্সাইড থকা blood আৰু অক্সিজেন থকা blood টো exchange হয় useful substances like food and oxygen present in the blood passes into the body cells through the capillaries হয় আমাৰ body cells হলে যে blood যায় বা আমাৰ important যোনবিলাক অক্সিজেন লাগে blood cellত হয় আমাৰ cellত কি লাগে অক্সিজেন লাগে সেই অক্সিজেন বোৰ bloodত আহে আৰু bloodৰ পৰা cellলৈ কিনেকে যায় capillary through দি যায় হয় capillary পাৰ কৰি পিনি যায় হয় at the same time the waste product like carbon dioxide আমাৰ cellত যোনবিলাক waste product produce হয় যেনেকৈ আমাৰ carbon dioxide আমাক নালাগে cellত body cellত so এই carbon dioxide বিলাক কি হয় bloodলৈ কিনেকে যায় এই capillaries through দি যায় ঠিক আছে through the walls of the capillaries হয় diffusion process দি যায় ঠিক আছে তোমালোকৰ ইয়াত দিয়া আছে difference between arteries and veins হয় arteries আৰু veins ৰ মাজৰ difference টো কি main difference টো হল যে arteries এ কি হয় oxygen rich blood টো carry কৰে আৰু veins এ carbon dioxide rich blood টো carry কৰে vein এ কি কৰে তোমালোকৰ body cells ৰ পৰা হাৰ্টলৈ দিয়ে আৰু arteries এ কি কৰে হাৰ্টৰ পৰা body cells লৈ pure যোনবিলাক blood এইবিলাক blood তোমালোকৰ ট্ৰান্সপোর্ট কৰে ঠিক আছে নেক্সট চেপ্টাৰ নেক্সট আমি আজি ইমানলৈকে বহিম নেক্সট ভিডিওত আমি তোমালোকৰ হাৰ্টৰ বিষয়ে বহিম আৰু ফাংচনছ অফ হাৰ্টৰ বিষয়ে বহিম ঠিক আছে থ্যাংক ইউ কিবা তোমালোকে যদি কিবা বুজি নোপোৱা মোক সুধিব পাৰা ঠিক আছে